সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ঈশান উদয় স্কলাৰশ্বিপৰ ৰিনুৱেল কেতিয়াৰ পৰা হ'ব আৰু NSP মানে কি, কোনসকল ছাত্ৰ ছাত্ৰীয়ে ঈশান উদয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব, OTR ৰেজিষ্ট্ৰেশ্যন কি সেই সম্পৰ্কত। NSP হ'ল নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, যিটো পৰ্টেলত যিকোনো ধৰণৰ স্কলাৰশ্বিপ লাভ কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। বৰ্তমান অৱস্থাত প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আৰু নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ আৰু ঈশান উদয় স্কলাৰশ্বিপ লগতে আৰু কেইবাটাও UG প্ৰগ্ৰেমৰ স্কলাৰশ্বিপ আছে। সেই স্কলাৰশ্বিপবিলাকৰ বাবে OTR ৰেজিষ্ট্ৰেশ্যন হৈ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিয়া নাই, অৰ্থাৎ 9-10ত পঢ়ি আছে, চৰকাৰী স্কুলৰ হয়, বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে HS পাছ কৰিছে, সেই সকলো ছাত্ৰ ছাত্ৰীয়ে NSP পৰ্টেলত গৈ OTR ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। এতিয়া ঈশান উদয় স্কলাৰশ্বিপ যিহেতু HS পাছ কৰি যিসকলে UG প্ৰগ্ৰেম কৰিব, সেইসকলে ঈশান উদয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। 2025-26 বৰ্ষৰ বাবে এতিয়া OTR ৰেজিষ্ট্ৰেশ্যন হৈ আছে। OTR ৰেজিষ্ট্ৰেশ্যন হ'ল ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। OTR ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে 14টা ডিজিটৰ এটা সংখ্যা তোমালোকক দিয়া হ'ব, যিটো সংখ্যাৰ জৰিয়তে তোমালোকে NSP পৰ্টেলত গৈ যিকোনো ধৰণৰ স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। 2025-26 বৰ্ষৰ ৰিনুৱেল সম্পৰ্কত তোমালোকে সুধি আছিলা। ৰিনুৱেল কৰিবৰ বাবে যিহেতু তোমালোকলৈ মেছেজ আহিব, যেতিয়া মেছেজ আহিব তেতিয়াৰ পৰা তোমালোকে ৰিনুৱেল কৰিলেই হ'ল। ধন্যবাদ।